তিতাবৰত প্ৰলয়ংকাৰী বানে ব্যাপক ক্ষতিসাধন কৰিছে কৃষি খণ্ডত। বহু হাজাৰ বিঘা ধাননি পথাৰ নষ্ট হোৱাত বানপীড়িত কৃষকসকলক সকাহ দিয়াৰ লগতে পুনৰ কৃষি কাৰ্য আৰম্ভ কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ উদ্যোগত বিশেষ পদক্ষেপ। তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাৰ নেতৃত্বত আৰম্ভ কৰিছে কঠীয়া সিঁচা পৰ্ব। অঞ্চলটোৰ প্ৰায় 15 হেক্টৰ কৃষিভূমিত কঠীয়া সিঁচাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমাৰ মানে তিতাবৰত শেহতীয়া যি বান, এই বানে প্ৰায় 900 হেক্টৰতকৈ অধিক কৃষিভূমি অনিষ্ট কৰিছে। আৰু বানাক্ৰান্ত কৃষক ৰাইজ আচলতে ইতিমধ্যে তেওঁলোকে ধান ৰুইছিলে অধিকাংশ মাটিতে। যিহেতু বানে একেবাৰে তছনছ কৰি পেলালে গোটেইখিনি, তো আমি ভাবিছোঁ যে অন্ততঃ তেওঁলোকে যাতে কৃষিক বাদ দিটো চলিব নোৱাৰে। তিতাবৰ কৃষি প্ৰধান এটা অঞ্চল, কৃষক ৰাইজৰে তিতাবৰখন জীয়াই ৰাখিছে, আৰু কৃষিক বাদ দিলে তিতাবৰৰ অস্তিত্ব বিপন্ন হ'ব। গতিকে কৃষিক বাদ দিব নোৱাৰি, যাৰ কাৰণে আমি ভাবিছোঁ যে অন্ততঃ আমি এটা আজি কেঁচাই ঘাটিত এইটো শুভাৰম্ভ কৰিলোঁ। কঠীয়া সিঁচাৰ কেঁচাই পাতি যি বীজ পাম, ইয়াতে আমি কঠীয়া সিঁচাৰ শুভাৰম্ভ কৰিলোঁ। আৰু ইয়াতে আমি 1 হেক্টৰ মাটিত আজি কঠীয়া সিঁচো, যিটো আমাৰ যি তিতাবৰ মহকুমা কৃষি বিষয়া কাৰ্যালয় লগতে সমজিল্লা আয়ুক্ত কাৰ্যালয় সকলোৱে সহযোগ কৰিছে। আৰু আমি ইয়াতে বিনা 17 বুলি এটা ভেৰাইটি উন্নত বীজ, যিটোৱে আচলতে 22টা দিনত এইটো মানে ৰুব পৰা পৰ্যায় হৈ যায়। তো সেইটো আমি ইয়াৰ পিছত আজি কেঁচাই খেতিত আৰম্ভ কৰিলোঁ। বৰহোলাৰ পৰা বিভিন্ন অঞ্চল ইতিমধ্যে ঠিক কৰা হৈছে, কৃষি বিভাগ লাগি আছে তাতে, যাতে অন্ততঃ 15 হেক্টৰমান যদি আমি টাৰ্গেট কৰি যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে কৃষক ৰাইজসকলক সকাহ দিব পাৰিম। তো এই গোটেই প্ৰচেষ্টাটোত যদি কৃষক ৰাইজ উপকৃত হয়, সেইটোৱে আমাৰ কাৰণে